ৰাজদীপ চক আচলতে এইখিনিতে এটা কথা কৈ থওঁ মই বাৰম্বাৰ কৈ আছোঁ আজি 6টা দিনে যে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই ক্ষেত্ৰত কাৰণ মই যিটো স্থানত উপস্থিত আছোঁ গৰিসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উপস্থিত আছোঁ মই এটা পৰিৱেশ দেখাম ইতিমধ্যে বাসগৃহসমূহ কিছু পৰিমাণে ওলাইছে যদিও এই যিসমূহ বাসগৃহ এই বাসগৃহসমূহ এতিয়াও পানীৰ ভিতৰত সোমাই আছে এই মুহূৰ্তত যদি আপুনি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিটো পৰিৱেশ চায় সেই পৰিৱেশটো আপুনি যদি যেনিয়ে চায় শিৱসাগৰ যেনিয়ে চায় কি শিৱসাগৰ চহৰ কি শিৱসাগৰ নগৰ বা শিৱসাগৰৰ যিসমূহ গাঁওসমূহ আছে গাঁওসমূহ যেনিয়ে চাওঁ তেনিয়ে আচলতে বিষাদৰ এখন জিয়া ছবি আৰু এই মুহূৰ্তত মই এটা পৰিৱেশ দেখাম তাৰ আগতে মই কিছু কথা বতৰা পাতিম ইয়াত যিসকল লোক বাস কৰি আছে এটা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিতৌ ইয়াৰ পৰা দ্ৰুতক্ৰমে গাড়ীসমূহ যায় কিন্তু এই যিসকল লোক আছে এই লোকসকল এগৰাকী মহিলা আছে বাইদেউ যথেষ্ট অসুবিধা হৈছে মই বুজি পাইছোঁ প্ৰতিদিন টাইমৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ বানপীড়িত সকলো ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক দুআষাৰ ক'বৰ কাৰণে ইমান সুবিধা দিয়াৰ কাৰণে আমি আজি প্ৰায় 6 দিনেই হ'ল আমি এনেকুৱা এটা সমস্যাত ভুগি আছোঁ হয়তো আমি কল্পনা কৰিব পৰা নাছিলোঁ হয়তো আমাৰ নাতিপুতিও মানে পিছত ক'বগৈ কৈ থৈ যাব পাৰিম যে আমাৰ জীৱনত আমি এনেকুৱা দুৰ্যোগ পাৰ কৰিলোঁ মানে বস্তু বাহিনী আমি উলিয়াব নোৱাৰিলোঁ আমাৰ পূৰা ঘৰ ডুবি গ'ল আমাৰ ভঁৰাল পূৰা উটি গ'ল মানে ক'বলৈ ভাষা নাই আমাৰ জীৱনটো কি হৈ গ'ল আমি নতুনকৈ মানে আৰম্ভ কৰিব লাগিব আমাৰ জীৱনটোত আমি কি খাম কি কৰিম মানে গতিকে আমি ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে গোটেই জীৱ জন্তু আছিলে গৰু হাঁহ মৰি গ'ল ছাগলী মৰি গ'ল গৰু যেন তেনে বচাই নাৱত আনি গৰু ৰাস্তাত যেন তেনে ৰখালোঁ আৰু আমাক বিশেষকৈ আমাক NGOৰ ফালৰ পৰা হওক আমাৰ আত্মসহায়ক গোটৰ ফালৰ পৰা হওক গোটেই যিখিনি বানপীড়িত ৰাইজৰ মানে তেওঁলোকে মানে আনি বহুত গোটেই মানে আমাক ইয়ানে বহুতখিনি দিছে তেওঁলোকৰো আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দিছে জিলা প্ৰশাসনে আমাক একো দিয়া নাই কিন্তু আমাৰ চৰকাৰে পঞ্চায়তৰ যোগেদি কিবা এটা বস্তু দিছে গতিকে সেইটোত চৰকাৰেও গোটেইখিনি কৰিব পৰা নাই হয়তো আমি এইটোৱে বিচাৰোঁ যে আমাক এতিয়াতো বহুতেই আমাক দিছে NGO দিছে আমি খোৱাব চবেই ঠিকে পাইছে বিশেষকৈ আমাৰ সুন্তলিচিকা হাতীগুলিত এডোখৰত আমাৰ খোৱাৰ ব্যৱস্থাটো বহুত ধুনীয়াকৈ দিছে গতিকে আমাৰ যেতিয়া ঘৰ দুৱাৰ ওলাব আমি ঘৰলৈ যাম তাৰপিছত আমি অসুস্থত পৰি যাম কাৰণ আমাৰ গাঁৱত বহুত অসুস্থ আছে আৰু কালিৰ পৰা আমাৰ ইয়াত মানে জ্বৰটো পূৰা হৈ গৈছে ডক্টৰ আনি আমাৰ কেম্প বহাই দিছে দেখাবৰ কাৰণে গতিকে তাৰ পিছত চৰকাৰে মানে আমাক প্ৰত্যেকখন গাঁৱতে মানে প্ৰত্যেকখন ঘৰতে যিমানখিনি মানে মানুহ আছে তেওঁলোকৰ প্ৰত্যেকৰে নামত কিবা এটা মানে অনুদান তেওঁলোকে দিলে মানে আমি সুখী হ'ম আৰু আমি চৰকাৰক আমাৰ বিশ্বাস আছে আজি অখিলদাৰ ওপৰত আমাৰ বহুত বিশ্বাস আছে গতিকে অখিলদাৰ যোগাযোগ আমাৰ লগত ৰাখিছে গতিকে আমি হাতযোৰ কৰিছোঁ চৰকাৰে যেন আমাক সেইখিনি সুবিধা দিয়ে ঠিক আছে নমস্কাৰ ঘাইপথত লাগিছে সৰু ল'ৰা এটা লৈ আছোঁ আমি বহুত ভয় লাগিছে এতিয়া অকণমান আগতো ভয় খাই গৈছোঁ কাৰণ গাড়ী এখন পৰি গৈছে কাৰণ ল'ৰাটো মাৰিলে বুলি ভয় খাইছোঁ আমি বহুত বিপদৰ দুৰ্যোগত আছোঁ একো উলিয়াব নোৱাৰিলোঁ পানী পটককৈ আহি গ'ল এবুকু পানী হৈ গ'ল কাৰণ ল'ৰাটো বচাবলৈ যাওঁতেনে বস্তু হেৰাই গ'ল মানে বস্তু চব গদে চদে চব উটি গ'ল মাত্ৰ গৰু এজনী আছিলে উলিয়াই পাৰিলোঁ হাঁহ কুকুৰা চব পানীতে মৰি গ'ল আৰু এতিয়াতো আমি যাব পৰা নাই পূৰা দীঘলৰ খুব পানীত সাঁতুৰি ফুৰিছে চাবগৈ পৰা নাই ঘৰ চালে পানী কাটো হৈ থাকিলেগৈ তেনেকুৱা অৱস্থাত আছোঁহি তাৰপিছত এতিয়া মানে আমি এখন খাবলৈ পাইছোঁ মানে এইটো বিনায়কৰ ফালৰ পৰা যিটো দত্ত বুলি কয় তেওঁলোকে আমাক বহুত সহায় কৰিছে কাৰণে আমি শিবিৰত থাকিব পাৰিছোঁ মানে এটা বিষাদৰ ছবি এই মুহূৰ্তত মই কৈছোঁ এজন ব্যক্তি আছে ঘৰৰ বস্তু বাহানি উলিয়াব পাৰিম আমাৰ বস্তু উলিয়াবই নোৱাৰিলোঁ গোটেই চক তুলি ইয়াৰ পৰা আদি কৰি চব বস্তু আমি এতিয়া ৰ'দত দিছোঁ গৰু ছাগলী আছিলে আমি ছাগলী হাঁহ এইবোৰ চব পানীত উটি গ'ল ছাগলী আৰু গৰু উলিয়ালে এনেকুৱাকৈ পানী আহিলে নিমিষত আহিলে আমি ঘৰৰ বস্তু একো আত্মহাৰিব নোৱাৰিলোঁ চাওক মই এই মুহূৰ্তত এটা পৰিৱেশ দেখাম এই মুহূৰ্তত যদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো আপুনি চকুৰে যিমান দূৰলৈ ঢুকি পায় বা মোৰ লেন্সৰ কেমেৰাই যিমান দূৰলৈকে ঢুকি পায় এই যিটো অঞ্চল গৰিসাগৰৰ এই যিটো সোণতলী হওক হাতীগুলি হওক যি চাৰিং হওক খনামুখ হওক ফুলপানীচিকা হওক এই গোটেই অঞ্চলটো যিটো মিটঙৰ পানী বা জাজিৰ যিটো পানী সেই পানীটোৱে এই যিটো অঞ্চল সেই অঞ্চলটো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তুলিলে এই মুহূৰ্তত দেখিছোঁ এই বাহনসমূহ এইদৰে আচলতে ৰাজপথ কাৰণ এটাই যে তেওঁলোকে নিজৰ ঘৰ বাৰী এইদৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰাতিটোৰ বাবে দিনটোৰ বাবে তেওঁলোক লগীয়া হৈছে যে ৩৭ নং ৰাষ্ট্ৰীয় বিভিন্ন স্থানলৈ গাড়ীসমূহ দ্ৰুত কমত যায় তাৰ পিছতো নিজৰ কণ শিশুসকল বৃদ্ধাৰ পৰা সকলো জীয়ৰী বোৱাৰী সকলো এইদৰে আচলতে পথত বাস কৰিবলগীয়া হৈছে এটা পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ ইয়াৰ যিসমূহ বাসগৃহ আছে বাসগৃহসমূহ সম্পূৰ্ণৰূপে ডুবি গৈছে এই মুহূৰ্তত পশুধনসমূহ এইদৰে আচলতে ৰাজপথৰ কাষত তম্বু তৰা হৈছে মুঠৰ ওপৰত শিৱসাগৰৰ এতিয়া বিভিন্ন যিসমূহ প্ৰান্ত আছে
শিৱসাগৰ কি সদৰ কওক কি শিৱসাগৰ গাঁওসমূহ কওক যেনিয়ে চাওঁ তেনিয়ে আচলতে বানাক্ৰান্তৰ আৰ্তনাদ আৰু এখন বিষাদৰ ছবি আজি যেন ৰংপুৰত ৰং নাই যেনিয়ে চাওঁ তেনিয়ে আচলতে এখন বিষাদৰ ছবি এই মুহূৰ্তত এটা বাসগৃহ দেখাইছোঁ বাসগৃহটো কিছু পৰিমাণে ওলাইছে যদিও এতিয়াও বাসগৃহসমূহ যিটো বাৰাণ্ডা আছে বাৰাণ্ডাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এইখন মই এখন সোণতলী চিগা যিখন গাঁও সেই গাঁওখনলৈ সোমাই আহিছোঁ এজন জ্যেষ্ঠ ব্যক্তি মই দেখা পাইছোঁ বৰ্তা ঘৰৰ বস্তু বাহানি উলিয়াব পাৰিলে নাই মানে আৰু উলিয়াব নোৱাৰিলোঁ একো উলিয়াব একদম মানে ধান 100 বস্তাত তল গ'ল পুখুৰী মাছ গ'ল খেতিপথাৰ 5 পোৰা কঠীয়া গ'ল মাৰিলে এই একমাত্ৰ এই আৰু লৈ আজি 5 দিন ইয়াতে পৰি আছে এইজনী গ'ল খাব মেলিব পাইছে নাই খাব মানে দি আমি এসাঁজে খাইছোঁ চৰকাৰে একো দিয়া নাই ন চৰকাৰে চাউল দাইল কিবা কিবি চাহ পানী তাৰ পানী ঠাণ্ডা পানী সেইটো দিছে সেইটো মিছা নহয় আৰু তেওঁলোকো আহি আছে সেইটো মই এটা গাঁৱৰ ভিতৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ মই হাততীষ্ণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিটো গৰিসাগৰ স্থান মই ইতিমধ্যে উল্লেখ কৰিছোঁ এই গাঁওখনলৈ যে সোমাই যোৱা যিটো পথ এই পথটো আজিৰ পৰা 2 দিন পূৰ্বে আচলতে এই পথটোৰ ওপৰে ইটো ছাইডলৈ পানী বৈ আছিলে কিন্তু এই মুহূৰ্তত মই গাঁওখনৰ যিটো পৰিৱেশ সেই পৰিৱেশ দেখিছোঁ যেতিয়া পানীসমূহ শুকোৱাৰ পিছত যিসমূহ ঘেল্ট হৈ যাব সেই ঘেল্ট হৈ যোৱা যিসমূহ পৰিৱেশ সেই পৰিৱেশটো ইতিমধ্যে নাজিৰা বিহুবৰ বিভিন্ন স্থানৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিকসকলে দেখাইছে কিন্তু এই মুহূৰ্তত মই যিহেতু সোণতলী চিগা যিখন গাঁও আছে সেই গাঁওখনত উপস্থিত আছোঁ আৰু মই বাৰম্বাৰ কৈছোঁ শিৱসাগৰত এতিয়া যেনিয়ে চাওঁ কি চহৰ কি গাঁও সকলোতে এখন বিষাদৰ ছবি ৰংপুৰত আজি যেন ৰং নাই কেৱল বিষাদৰ ছবি এখন বিষাদৰ ছবি